জাজিকোনাত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিতাতে এজন অচিনাকি লোকৰ মৃত্যু আন তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তীব্ৰবেগী ডাম্পাৰ আৰু অটোখনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এনে দুৰ্ঘটনা ইমানেই ভয়ংকৰ যে মুহূৰ্ততে এজনৰ মুণ্ড ছিঙি পৰে অন্য ঠাইত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ জাজিকোনাত আজি সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত ঠিতাতে এজন লোক নিহত হোৱাৰ লগতে আন তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জানিব পৰা মতে বাইহাটা চাৰিআলি গোৰেশ্বৰ সংযোগী ৰঙীয়া চেফটি পথৰ জাজিকোনাত এখন AF25FC 1761 তীব্ৰবেগী ডাম্পাৰে AF01FC 1257 নম্বৰৰ অটোখনক খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ যে মুহূৰ্ততে এজনৰ মুণ্ড ছিঙি অন্য ঠাইলৈ ছিটিকি পৰে আনহাতে আঘাতপ্ৰাপ্ত লোকসকলক স্থানীয় লোকে ততাতৈয়াকৈ বিষ দিয়া চিকিৎসালয়ত ভৰ্তি কৰে বাতৰি যুগটোৱা পৰ্যন্ত মৃত্যু হোৱা লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই এনেদৰে তীব্ৰবেগেৰে গাড়ী চলাই অট্টপালি কৰা চালকক নাকি লগোৱাৰ লগতে উক্ত পথছোৱা স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰি দিয়াৰ বাবে প্ৰশাসনক দাবী জনাইছে স্থানীয় সচেতন লোকে বিধিয়া বেলকোনা যি চক আছে তাৰ পৰা আমাৰ ৰঙীয়া চেফটি ৰোডত আহি থকা ডাম্পাৰখনত ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ তাত বালি ভৰ্তি এখন ডাম্পাৰ আৰু এখন টেম্পু আমাৰ বিপৰীত ছাইডৰ পৰা ওলাই আহিছিল মেইন ৰোডলৈকে ওলাই অহাত এই ডাম্পাৰখনে আমাৰ টেম্পুখনক তাত 4জন যাত্ৰী আছিলে টেম্পুখনত 4জন যাত্ৰীৰ ঠিতাতে এজন মানুহৰ ছিন্ন বিচ্ছিন্ন হৈ গৈছে তেওঁৰ বডিটো আৰু বাকী গম পোৱা মতে 2জন হস্পিটেলত ঢুকোৱা বুলি গম পাইছোঁ এতিয়া শুনিছোঁ কিমান দূৰ সঁচা নাজানো আমি আশা কৰোঁ প্ৰশাসন বা ডিপাৰ্টমেণ্টে ইয়াত এটা স্পীড ব্ৰেকাৰে হওক যিটো দ্ৰুত গতিত তাৰমানে যান বাহন চলাচল কৰে তাৰ তাৰমানে এটা ৰোধ কৰাৰ এটা ব্যৱস্থা ল'লে নিশ্চয় ভৱিষ্যত এনেধৰণৰ আমি দৃশ্য দেখা নাপাওঁ বা আমি সুৰক্ষিত এই অঞ্চলৰ ৰাইজ হ'ম বুলি অনুভৱ কৰোঁ সিফালৰ পৰা ডাম্পাৰখন আহি পেলাই ডাম্পাৰখন আহি কেনে মাৰি কেনে এতিয়া মানুহ ডেড বডি কৰি থৈছে ক'ত থাকে আমাৰ 3 নম্বৰ হোটেল ই থাকে গুৱাহাটী এইটো আমাৰ হেৰি নানা তাতে আছে তিনিজন আছিলে 3জন থাকিলে 4জন আছিলে ড্ৰাইভাৰ সহকাৰে ড্ৰাইভাৰটো আৰু চুচাইড মেডিকেল ডেড বডি হ'ল আৰু 3জন মেডিকেল লৈছে সিহঁতৰ আশা খুবেই কম গাঁৱত মানে সেইকাৰণে আশা খুবেই কম বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট আছাম লোকেল নিউজ।